হাগ্ৰামা মহিলাৰী এবাৰ বিটিচিৰ চিফ হলে ভূমি সমস্যা সমাধান কৰিবই, ভূমি পট্টা দিবই। এবাৰ ভূমি পট্টা ইমান মানুহৰ অসুবিধা হৈ আছে হাগ্ৰামা মহিলাৰী আগৰে পৰা কৈ আহিছে। অসুবিধাটো আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে উত্তৰণি এই মন্তব্য কৰিছে মহিলাগৰাকীয়ে। আজি আমাৰ কাৰ্যসূচী আছে 5টা প্ৰতিশ্ৰুতি। আমাৰ 5টা প্ৰতিশ্ৰুতি লৈ আমি ওলাইছোঁ। আমাৰ হাগ্ৰামা মহিলাৰী জিকিলে, এইবাৰ আমাৰ BPF চৰকাৰ আহিলে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে কি কাম কৰিব সেইবিলাক প্ৰতিশ্ৰুতি লৈ আমি ইউথ BSU আৰু উমেন BPF যৌথভাৱে প্ৰগ্ৰাম লৈছোঁ আৰু প্ৰত্যেকটা ব্লকৰ প্ৰত্যেকটা প্ৰাইমাৰীত এইবিলাক কথা জনোৱাৰ কাৰণে আমি ফিল্ডত নামিছোঁ আৰু প্ৰাইমাৰী কৈ আছোঁ। আজি জমদৰ ব্লকৰ প্ৰাইমাৰীত সোমাইছোঁ। 1 নম্বৰ আমাৰ প্ৰতিশ্ৰুতি হ'ল মাটি পাট্টা, লেণ্ড পাট্টা দিব। এইটো আগৰ পৰা হাগ্ৰামা মহিলাৰী ছাৰ কৈ আহিছে দিব। এইবাৰ খালি আমাৰ চৰকাৰ আহিব দিয়ক। আমাৰ চৰকাৰ হাগ্ৰামা মহিলাৰী ছাৰ যেতিয়া চিফ হ'ব তেতিয়াই আমাৰ 1 নম্বৰত মাটি পাট্টা দিবই। যিমান মানুহৰ অসুবিধা হৈ আছে মাটি পাট্টাৰ কাৰণে সেইটো অসুবিধাটো আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে উত্তৰণি কৰিব। 2 নম্বৰ হ'ল আমাৰ ইউথবিলাকৰ কাৰণে 100 কোটি টকা বছৰে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে জিকি আহিলে 100 কোটি টকা বছৰে আমাৰ ইউথসকল স্বাৱলম্বী হোৱাৰ কাৰণে ইউথসকলক এই 100 কোটি টকা দিব। আৰু 3 নম্বৰত হ'ল আমাৰ মহিলাসকলৰ 40 কোটি টকা। আমাৰ মহিলাবিলাকে দুৰ্বল, মহিলাবিলাকৰ কোনো কাম কাজ নাই, মহিলাবিলাকৰ সেল্ফ হেল্প গ্ৰুপ কিবা গ্ৰুপ মহিলাসকল স্বাৱলম্বী হোৱাৰ কাৰণে আমাৰ মহিলাসকলৰ কাৰণে প্ৰত্যেক বছৰে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ জিকি আহিলে 40 কোটি টকা দিব। আৰু আমাৰ 4 নম্বৰত হ'ল ইউথসকলৰ যিটো সমস্যা, আৰ্থিক অৱস্থা যিবিলাক বেয়া, সেইবিলাক পঢ়া শুনা কৰিব পৰা নাই, সেইবিলাকক ইউথবিলাকৰ কাৰণে আমাৰ প্ৰত্যেক বছৰে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে 10 কোটি টকা দিব। আৰু আমাৰ বুঢ়া মানুহ যিবিলাক ছিনিয়ৰ চিটিজেন সেইবিলাকৰ বেমাৰ আজাৰৰ কাৰণে বা দুখীয়া পৰিয়াল বা ল'ৰা ছোৱালী আছে নাচায়, সেইবিলাক ঔষধ পাতি কিনাৰ কাৰণে তাতে আমাৰ 10 কোটি টকা প্ৰত্যেক বছৰে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ এইবাৰ জিকি আহিলে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ প্ৰতিশ্ৰুতি দিছে এইটো দিবই। আৰু আমি বিৰোধী দলক এইটো কৰি দেখাই দিম। এইবাৰ ইনশাল্লাহ আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ জিকিব। স্যার বাইদেউ দেখা গৈছে যে প্ৰমোদ বৰা চৰকাৰে মহিলাসকলক বহুতো প্ৰতিশ্ৰুতি দিছিল, এই গোটেই 5 বছৰত কিবা এটা মানে সম্পূৰ্ণ কৰিব পাৰিছে নেকি? এটাও সম্পূৰ্ণ কৰিব পৰা নাই। আমাৰ পাব্লিকে আমাৰ প্ৰমাণ, প্ৰত্যেকটা মিটিঙত গৈ আছোঁ, সুধিছেও কোনোবাই 75,000 পাইছে নেকি, এজনো পোৱা নাই। অনুৰোধ কৰিছোঁ, হাত দাঙিব দিছোঁ। এইটো মই অকলে নকম, গোটেই ৰাইজে ক'ব। তাৰপিছত আমাৰ প্ৰমোদ বৰা ডাঙৰীয়াই কৈছিল ছুইজাৰলেণ্ড বনাব BTCখন, সেইটোও কৰা নাই। মহিলাসকলক 75,000 টকা দিব, সেইটো কৰা নাই। প্ৰত্যেকটা মিটিঙত সিহঁতে মিছা প্ৰতিশ্ৰুতি দি পেলাই ভোট আদায় কৰি লৈ গৈছে। এটাও সিহঁতৰ প্ৰতিশ্ৰুতি ৰখা নাই, খালি মহিলাবিলাকক বেছিকৈ ঠকাইছে। ইলেকশ্যনৰ কাৰণে পাব্লিকত কি ক'ব বহুত সঁহাৰি পাইছোঁ, য'তে গৈছোঁ মানুহৰ পাব্লিকৰ যিটো সঁহাৰি পাই আমি মনত বহুত আনন্দিত হৈছোঁ। আৰু এইবাৰ চব মানুহ পাব্লিক আমাৰ BPF মুখীয়া হৈছে। ইনশাল্লাহ এইবাৰ আমাৰ হাগ্ৰামা মহিলাৰী জিকিবই। আমাৰ গোসাইগাঁও ডিষ্ট্ৰিক্টত 5টা সমষ্টিৰ 5টা কেণ্ডিডেটে আমাৰ জিকিব।